নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠন অংশই ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ আমাৰ পাঠ্যৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাইছা 59 পেজত কেইটামান কোৱেশ্চন দি আছে। আলীবৰ্দী খাঁৰ মৃত্যুৰ পাছত বংগৰ নবাব কোন হৈছিল? তাৰপিছত বংগৰ নবাবী পদৰ দাবীদাৰ কোন কোন আছিল? আৰু শেষত আছে চিৰাজউদ্দৌলাই কলিকতা অৱৰোধ কৰাৰ সময়ত ৰবাৰ্ট ক্লাইভ ক'ত আছিল? গতিকে তোমালোকে এই তিনিটা কোৱেশ্চনৰ উত্তৰ পাঠতে আছে, তোমালোকে চোৱা। প্ৰথমৰ এনচাৰটো আছিল যে আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত বংগৰ নবাব কোন হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো দিবা যে আলীবৰ্দী খাঁৰ মৃত্যুৰ পাছত চিৰাজউদ্দৌলা বংগৰ নবাব হয়। আস্তানি দোৱাখিনি তোমালোকে উত্তৰত লিখি ল'বা। তাৰপিছত আছে বংগৰ নবাবৰ দাবীদাৰ কোন কোন আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে 2 নম্বৰৰ উত্তৰটো লিখিবা জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ চৌকত জঙা বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। অৰ্থাৎ বংগৰ নবাবৰ সিংহাসনৰ দাবীদাৰ কোন কোন আছিল, ইয়াৰ উত্তৰটো তোমালোকে এইখিনি লিখিবা। আৰু 3 নম্বৰৰ উত্তৰখিনি তোমালোকে এই পাঠ্য পঢ়িলে পাবা। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল অনুশীলনীত আছে কেইটামান কোৱেশ্চন। 1 নম্বৰত আছে উত্তৰ দিয়া। ক নম্বৰত আছে ব্ৰিটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল? খ নম্বৰত আছে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল? গ নম্বৰত চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? ঘ নম্বৰত বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ঙ নম্বৰত কোনে সত্ৰ বিলোপ নীতি উদ্ভাৱন কৰিছিল? গতিকে তোমালোকে 1 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা। প্ৰথমতে যিটো কোৱেশ্চন দিছে যে ক নম্বৰত ব্ৰিটিছ আৰু ফৰাচীৰ মাজৰ কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল, ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ব্ৰিটিছ আৰু ফৰাচীৰ মাজত সাম্ৰাজ্য স্থাপনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। ইয়াৰ পিছত খ নম্বৰত আছে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ কোন আছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে প্ৰথম আৰু দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ সময়ত ফৰাচীসকলৰ গভৰ্ণৰ ফ্ৰান্সিছ ডুপ্লে আছিল। তোমালোকে এনেকৈ লিখি দিবা ক আৰু খটো। তাৰপিছত গ নম্বৰত আছে চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি মীৰ জাফৰ আছিল। ঘ নম্বৰত বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিল আছিল। আৰু ঙ নম্বৰত আছে কোনে সত্ৰ বিলোপ নীতি উদ্ভাৱন কৰিছিল? তোমালোকে ইয়াৰ উত্তৰত লিখিবা লৰ্ড ডেলহাউছিয়ে সত্ৰ বিলোপ নীতি উদ্ভাৱন কৰিছিল। এনেকৈ লিখিলে তোমালোকৰ 1 নম্বৰৰ উত্তৰখিনি হৈ যাব। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল এইবাৰ 2 নম্বৰত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখিবলৈ কোৱা হৈছে। ক নম্বৰত আছে পণ্ডিচেৰী ব্ৰিটিছসকলৰ বাণিজ্য কুঠি আছিল। খ নম্বৰত ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল। গ নম্বৰত চিৰাজউদ্দৌলা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল। তাৰপিছত পলাশী নামৰ ঠাইখন ভগীৰথী নদীৰ পাৰত অৱস্থিত আছিল। ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে। আৰু প্ৰথম 6 নম্বৰত লৰ্ড ৱেলেছলিয়ে সত্ৰ বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল। গতিকে তোমালোকে এইবাৰ উত্তৰখিনি চোৱা। মই কিতাপতে কৰি দিছোঁ উত্তৰখিনি, তোমালোকে চোৱা। ক নম্বৰত পণ্ডিচেৰী ব্ৰিটিছসকলৰ বাণিজ্য কুঠি আছিল। পণ্ডিচেৰী ব্ৰিটিছসকলৰ বাণিজ্য কুঠি আছিল, এইটো অশুদ্ধ হয়, তোমালোকে অশুদ্ধ বুলি দিবা। মই কিতাপতে শুদ্ধ অশুদ্ধ বুলি দিছোঁ। তাৰপিছত খ নম্বৰত ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল। ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল, এই কোৱেশ্চনটো হ'ব শুদ্ধ, তোমালোকে মনত ৰাখিবা। তাৰপিছত গ নম্বৰত চিৰাজউদ্দৌলা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল। চিৰাজউদ্দৌলা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল, এইটো অশুদ্ধ হয়, তোমালোকে মনত ৰাখিবা। চিৰাজউদ্দৌলা আলীবৰ্দী খাঁৰ সৰু জীয়েকৰ পুত্ৰ আছিল। তাৰপিছত আছে পলাশী নামৰ ঘ নম্বৰত পলাশী নামৰ ঠাইখন ভাগীৰথী
নদীৰ পাৰত অৱস্থিত আছিল তোমালোকে ইয়াৰ উত্তৰত লিখিবা পলাশী নামৰ ঠাইখন ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল এই কোৱেশ্চনটা শুদ্ধ হয় তোমালোকে মনত ৰাখিবা তাৰ পিছত আছে ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰ গৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে এইটো কোৱেশ্চন অশুদ্ধ হয় ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰ গৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে এইটো কোৱেশ্চন শুদ্ধ হয় ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰ গৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে আৰু প্ৰথম 6 নম্বৰত লৰ্ড ৱেলেছলিয়ে সত্যবিলোপ নীতি প্ৰৱৰ্তন কৰিছিল এইটো কোৱেশ্চন অশুদ্ধ তোমালোকে মনত ৰাখিবা এনেকৈ লিখি দিলে তোমালোকৰ 2 নম্বৰৰ উত্তৰখিনি হৈ যাব ইয়াৰ পিছত চোৱা ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰত আছে ক্ৰমানুসাৰে সজোৱালৈ দিছে সিৰাজউদ্দৌলা মীৰ জাফৰ আলীবৰ্দী খাঁ মীৰ কাছিম এইখিনি তোমালোকে ক্ৰম অনুসাৰে সজাবলৈ দিয়া আছে এইখিনি অলট পালটকৈ দিয়া আছে গতিকে তোমালোকে উত্তৰটো চোৱা ক্ৰমানুসাৰে সজোৱাখিনিত দিয়া আছে সিৰাজউদ্দৌলা মীৰ জাফৰ আলীবৰ্দী খাঁ আৰু মীৰ কাছিম তোমালোকে উত্তৰত লিখিবা সজাই যে আলীবৰ্দী খাঁ সিৰাজউদ্দৌলা মীৰ জাফৰ আৰু মীৰ কাছিম এনেকৈ লিখি দিলে তোমাৰ হৈ যাব ইয়াৰ উত্তৰটো তাৰ পিছত আছে ছাত্ৰ-ছাত্ৰীসকল এইবাৰ চোৱা 4 নম্বৰত আছে চমু উত্তৰ লিখা ইয়াত চমু উত্তৰ লিখিবলৈ কোৱা হৈছে প্ৰথম কৰ্ণাটক যুদ্ধ ডুপ্লে পলাশী যুদ্ধ ৰেগুলেটিং এক্ট পিটৰ ভাৰত শাসন আইন আৰু চিৰস্থায়ী বন্দোবস্ত গতিকে তোমালোকে 4 নম্বৰৰ উত্তৰখিনি এইবাৰ চোৱা প্ৰথমতে আছে প্ৰথম কৰ্ণাটকৰ যুদ্ধ মই সৰুকৈ দি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে যে ইয়াৰ উত্তৰত লিখিবা 1740 খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰ কেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকল পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হৈছিল এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচীৰ সম্পৰ্কত প্ৰভাৱ পেলাইছিল তাৰপিছত খ নম্বৰত ডুপ্লে জোচেফ ফ্ৰান্সিছ ডুপ্লে পণ্ডিচেৰীৰ গভৰ্ণৰ আছিল চতুৰ দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গভৰ্ণৰ ডুপ্লে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ দখল কৰিছিল ডুপ্লেৰ নেতৃত্বত ফৰাচী সৈন্যই কৰ্ণাটকৰ নবাবৰ লগ হৈ ইংৰাজে কৰা আক্ৰমণকে প্ৰতিহত কৰিছিল মই তোমালোকৰ সুবিধাৰ কাৰণে এইবাৰ কোৱেশ্চন চমু টকাখিনি মই সৰুকৈ দি দিছোঁ যাতে তোমালোকৰ অসুবিধা নহয় তাৰপিছত গ নম্বৰত আছে পলাশী যুদ্ধ তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে 1757 খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা 23 মাইল দক্ষিণে ভাগীৰথী নদীৰ পাৰৰ পাৰখা নামৰ মৈত বংগৰ নবাব সিৰাজউদ্দৌলা সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ সংঘটিত হৈছিল এই যুদ্ধকে পলাশী যুদ্ধ বোলে এই যুদ্ধত সিৰাজউদ্দৌলাৰ সৈন্যবাহিনীৰ প্ৰধান সেনাপতি মীৰ জাফৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজিত হৈছিল তাৰপিছত আছে ক নম্বৰ ৰেগুলেটিং এক্ট তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথ্য সুদৃঢ় কৰাৰ বাবে ব্ৰিটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল এই আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল তেওঁৰ কাম কাজত সহায় কৰিবৰ বাবে এখন 4জনীয়া কমিটি গঠন কৰা হয় গতিকে তোমালোকে এনেকৈ লিখি দিবা ৰেগুলেটিং এক্টৰ বিষয়ে তাৰপিছত আছে 9 নম্বৰৰ পিটৰ ভাৰত শাসন আইন তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰ জেনেৰেল গাড়ীৰ ক্ষমতা নিৰ্দিষ্ট কৰি নিদিয়াৰ বাবে পৰৱৰ্তী সময়ত এই আইন বিফলতাৰ সন্মুখীন হৈছিল এই আখোৱা অতিৰোৱাৰ বাবে ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন চৰি কৰি ব্ৰিটিছৰ শাসন ভাৰত অধিক সুদৃঢ় কৰি তুলিছিল এইখনেই আছিল 1784 খ্ৰীষ্টাব্দৰ আগষ্ট মাহত কৰা পিটৰ ভাৰত শাসক আইন পিটছ ইণ্ডিয়া এক্ট তাৰপিছত চিৰস্থায়ী বন্দোবস্ত তোমালোকে ইয়াৰ উত্তৰত লিখিবা গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ দিনত চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থাটো প্ৰচলন কৰা হৈছিল
তেওঁ কোম্পানীৰ ৰাজহ বিভাগ টনকিয়াল কৰিবলৈ চেষ্টা কৰিছিল। কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোবস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। এনেকৈ লিখি দিবা তোমালোকে। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ চোৱা 5 নম্বৰত আছে বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। 6 নম্বৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌলা অসন্তুষ্ট কৰিছিল। 7 নম্বৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। আৰু 8 নম্বৰত আছে লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোন কেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। গতিকে তোমালোকে 8 নম্বৰখিনি নালাগে, 5, 6, 7 নম্বৰৰ এনচাৰখিনি তোমালোকে চোৱা। 5 নম্বৰত যিটো দি আছে বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে 1756 খ্ৰীষ্টাব্দত বংগৰ নবাব আলীবৰ্দী খাঁৰ মৃত্যু হয়। ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰিছা আৰম্ভ হৈছিল। নবাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্ৰ সন্তান নথকাত নবাবী পদক লৈ বিবাদৰ সূত্ৰপাত হয়। নবাব আলীবৰ্দী খাঁৰ মৃত্যুৰ আগতে তেওঁৰ 3 গৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্ৰ চিৰাজউদ্দৌলাৰ বংগৰ নবাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেইমতে আলীবৰ্দী খাঁৰ মৃত্যুৰ পিছত চিৰাজউদ্দৌলা বংগৰ নবাব হয়। কিন্তু ডাঙৰ জীয়েক হাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্ৰ চৌকত জঙে বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকৰ্তা আছিল। বংগৰ দেৱান ৰাজবল্লভ ঘাচিতি বেগমৰ সমৰ্থক আছিল। তোমালোকে এনেকৈ 5 নম্বৰৰ এনচাৰখিনি কৰি দিবা। ইয়াৰ পিছত আছে 6 নম্বৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। ইয়াৰ উত্তৰত লিখিবা ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিম্নোক্ত কাৰ্যকলাপ চিৰাজউদ্দৌলাক অসন্তুষ্ট কৰিছিল। ইয়াৰ প্ৰথমত দিবা ক নম্বৰত বংগৰ সিংহাসনক লৈ চলা গৃহকলৰ সুযোগ লৈ ইংৰাজ আৰু ফৰাচীসকলে নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ বংগদেশত সামৰিক দুৰ্গ নিৰ্মাণ কৰিবলৈ অগ্ৰসৰ হয়। খ নম্বৰত দিবা ইংৰাজসকলক বংগদেশত বেহা বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল। গ নম্বৰত ইংৰাজ বণিকে কোম্পানীৰ নামত গাইগুটীয়াকৈ ব্যৱসায় আৰম্ভ কৰাৰ ফলত নবাব প্ৰাপ্য ৰাজহৰ পৰা বঞ্চিত হয়। আৰু খ নম্বৰত দিবা নবাবৰ বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণ দাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজসকলে কলিকতাত আশ্ৰয় দিছিল। তাৰপিছত 7 নম্বৰত আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতিসমূহ হ'ল ক নম্বৰত চিৰস্থায়ী বন্দোবস্ত। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে ভাৰতীয় অৰ্থনীতি সংশোধন কৰাৰ নামত কাজত ব্যৱস্থা কোম্পানীয়ে নিছিল। এই ক্ষেত্ৰত গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ চিৰস্থায়ী বন্দোবস্ত কথাটো উল্লেখ কৰিব পাৰি। খ নম্বৰত কৰদ মৈত্ৰী নীতি। গভৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে এই সাম্ৰাজ্যবাদী নীতি ভাৰতত প্ৰয়োগ কৰিছিল। এই নীতিৰ চৰ্তসমূহ আছিল যে যি দেশীয় ৰজাই কৰদ মৈত্ৰী নীতি মানি ল'ব তেওঁলোকক ইংৰাজ সৈন্যবাহিনীয়ে সুৰক্ষা দিব। তাৰপিছত আছে গ নম্বৰৰ সত্ত্ববিলোপ নীতি। কোম্পানীৰ কাৰ্যকালৰ আন এটা সাম্ৰাজ্যবাদী নীতি হ'ল সত্ত্ববিলোপ নীতি। 1834 খ্ৰীষ্টাব্দত কোম্পানীৰ বোৰ্ড অৱ ডাইৰেক্টৰসকলে এই নীতি উদ্ভাৱন কৰি ভাৰতত ব্ৰিটিছ ৰাজ্যৰ বিস্তাৰৰ প্ৰয়াস কৰিছিল। গতিকে তোমালোকে এনেকৈ ভাগ ভাগকৈ লিখিব পাৰি। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ দিয়া আছে 9 নম্বৰত ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুৱা। পণ্ডিচেৰী, মাদ্ৰাজ, বোম্বাই, এলাহাবাদ, অযোধ্যা, পলাশী, কৰ্ণাটক। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো নিজেই আঁকি ল'বা। ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তোমালোকে এইখিনি নিজেই বহাই ল'বা। তাৰপিছত 10 নম্বৰত যিটো দিছে শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী আদি বিচাৰি উলিওৱা। এইটো শিক্ষকৰ সহায়ত তোমালোকে নিজে কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে আৰু তোমালোকে কোনটো ছাবজেক্টৰ বিষয়ে আৰু ভিডিঅ' লাগে কমেণ্ট কৰি জনাব। লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।